হিচাপে ফুলাম জাপিৰে সম্বৰ্ধনা জনাব বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা সংঘৰ সভাপতি। এইবাৰ সম্বৰ্ধনা জনাব ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব নলবাৰী জিলাৰ সভাপতি মাননীয় এইবাৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট মহিলা পাঠক মাননীয় শ্ৰীযুতা সুবোধ ডেকাই। ফুলাম জাপিৰে সম্বৰ্ধনা জনাব উমেশ দাসে। এইবাৰ সম্বৰ্ধনা জনাব সদৌ অসম নাগৰিক সংঘৰ কাৰ্যালয় সম্পাদক মাননীয় শ্ৰীযুত গৌতম কলিতা। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হেমন্ত কলিতাই। এইবাৰ সম্বৰ্ধনা জনাব ফুলাম জাপিৰে সম্বৰ্ধনা জনাব উমেশ দাসে। এইবাৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট পাঠক মহেন্দ্ৰ ডেকাদেৱক। তেখেতক সম্বৰ্ধনা জনাব উমেশ দাসে। ফুলাম জাপিৰে সম্বৰ্ধনা জনাব সুবোধ ডেকাই। কিছু সময়ৰ বাবে আমি সম্বৰ্ধনা অনুষ্ঠান এইবাৰ আমাৰ ৰাজীৱ দাস আমাৰ এই মাত্ৰ কৈ গৈছো আমাৰ ৰাজীৱ দাস ইউটিউবাৰ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ অন্যতম সদস্য পাঠিকা গৰিমা দাসে। আন এজন ইউটিউবাৰ আমাৰ মাজত উপস্থিত আকাশ তালুকদাৰক আদৰণি জনাব এখন ফুলাম গামোচাৰে গৰিমা দাস। এইবাৰ আমি আন এজন ইউটিউবাৰ লৈ আগবাঢ়িছো বিশ্বজিৎ দাসক এখন ফুলাম গামোচাৰে আদৰণি জনাব পাঠিকা গৰিমা দাস ডাঙৰীয়া। আমাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি খগেন দাস দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে
তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে আমাৰ কমিটিৰ সদস্য মনজিত দাসক মই আহ্বান জনাইছোঁ। তাকে কৈছোঁ মই এইটো কথা। আমাৰ মাজত উপস্থিত আছে কাঠৰ ভগৱতী ভৱানীকান্ত বৰ্মনদেৱ, তেখেতকো জনাবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গণেশ দাস, এয়া পাঠক কমল মেধি। ধন্যবাদ জনাইছোঁ তেখেত যে আহি বহু কামৰ মাজতো আমাৰ মাজত উপস্থিত হৈছে। ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এই হিচাপতে আমি আমাৰ বৰক্ষেত্ৰীৰ বিশিষ্ট নাগৰুবাদক নীলকান্ত বৰ্মনদেৱক সম্বৰ্ধনা জনাৰ কাৰণে আহ্বান জনাইছোঁ। কমল মেধি। কৃষ্ণ। কমল মেধি আজি ইয়াত নাম পৰিৱেশন কৰাৰ কথা আছিল। তেখেতৰ বিশেষ অসুবিধা, তেখেতৰ দুআষাৰ বক্তব্য ৰাখে। শ্ৰদ্ধাৰ আই মাতৃসকল আৰু বা বান্ধৱসকল, মই আজি দুৰ্ভাগ্য মানে মোৰ ঘৰৰে বিয়া চলি আছে। তো আজিৰ ডেটটো মানে মোৰ কাৰণে অলপ বিশেষ আছিল যদিও মানে কি কওঁ, মই নিজে প্ৰাক্তন সম্পাদক, কিন্তু ঘৰৰ বিয়া, মই নামো পৰিৱেশন কৰিব নোৱাৰোঁ বা অনুষ্ঠান থাকিব পৰা নাই। তো হঠাৎ 10 মিনিটৰ কাৰণে আহিছোঁ। তাৰ বাবে মই নিজে দুখিত বা আমাৰ অনুষ্ঠানৰ সভাপতি সম্পাদক বা আমাৰ বিষয়ববীয়াক মই ক্ষমা ভিক্ষা বিচাৰিছোঁ। যিদিনা আমাৰ মিটিং হৈছিলে মই সেইদিনাই কৈছিলোঁ যে মোৰ ঘৰৰ বিয়া। আৰু মঞ্চৰ সন্মুখত উপবিষ্ট বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলৰ ভক্তবান ৰাইজ, আই মাতৃসকল, মূৰৰ ঘাম মাটিত পেলাই আজিৰ এই অনুষ্ঠানক সফলমণ্ডিত কৰি তোলা বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা সংঘৰ সমূহ কৰ্মকৰ্তা, আপোনালোক সকলোলৈকে মোৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছাও জনালোঁ। বছৰটো ভালে ভালে যাওক, সকলোৰে জীৱনলৈ নতুনত্ব আহক। আজি এই মঞ্চত উপবিষ্ট আছে মোৰ আধ্যাত্মিক গুৰু অচ্যুত ডেকা ছাৰ, যিজন মঞ্চত উপস্থিত আছে সেইখন মঞ্চত আমাৰ নিচিনা অল্পমতীয়ে মুখ্য অতিথিৰ আসনত বহি দুআষাৰ কোৱাটো এটা ধৃষ্টতাৰ বাহিৰে অন্য একো নহয়। কাৰণ ডেকা ছাৰ আপোনালোকে গম পালে যে অকণমান আগতে অকণমান ভাষণ দিছে, কিন্তু অকণমান কথাতে কিমান ডাঙৰ বৃহৎ এটা আধ্যাত্মিক ভাৱ ফুটি উঠাইছে। সেইজন ব্যক্তিৰ সন্মুখত আমি ভাষণ দিম, এয়া এক আমাৰ ধৃষ্টতা। তথাপিতো বৰক্ষেত্ৰী আঞ্চলিক নাগানাম সংঘই আমাক আদৰেৰে সন্মানেৰে মাতি আনিছে ইয়াতে। খুব ভাল পায় তেখেতসকলে। সেয়ে আজি আপোনালোকৰ কাঠগড়াত মই থিয় হৈছোঁ। কাৰণ নাগানামৰ বিষয়ে ক'বলৈ হ'লে আমাৰ মঞ্চত যিসকল ব্যক্তি আছে, যথেষ্ট অভিজ্ঞ ব্যক্তি মোৰ বাওঁফালে বহি আছে। আমাৰ নাগানামৰ পাঠক, তেখেতসকলৰ তুলনাত বা মোৰ পিছফালেও বহি আছে ভুৱনেশ্বৰ পাঠক, এখেতসকলৰ তুলনাত আমি
আমি হয়তো একেবাৰে ন্যূনতম ক্ষুদ্ৰতম কথাও আমি নাগাৰামৰ কথা নাজানো। তথাপি অলপ প্ৰয়াস কৰিম ক'বলৈ। আমাৰ সভাপতি মহোদয়ে ক'লে যে মইনো কোন, তেখেতে তেখেতৰ পৰিচয় দিলে। ইয়াৰ ওচৰতে তেখেতে হাইস্কুল পাছ কৰিছে ৬২ চনত। এতিয়া মই মোৰ পৰিচয় যদি নিদিওঁ তেতিয়াহ'লে আপোনালোকে ভাবিব ইমানো ক'ৰ পৰা আহিছে, কি তেখেত। আচলতে মই নামৰ এজন সেৱক। গলে বখল লৈ সকলোৰে মই মোৰ প্ৰণিবাদ আগবঢ়াইছোঁ। মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ পৰা সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈয়ে গ'ল। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা। তো এই আৰম্ভ কৰাৰ আগতে আজি ক'ব হৈছে, আজি লৈ যাব বিচাৰোঁ, সেইটোৱে হ'ল নাম গুৰিৰ পৰা আগলৈকে। গতিকে তাৰে মাজত যদি আমি কিছুমান মানে এইখিনি কৰিব লাগিব, তেতিয়া এটা ভাল নাম হ'ব। আৰু চাব আজি মই এজন আকৌ ভুল কৈছে, মই দেখা নাই তাতে কৈছিল বোলে আপোনালোকে পৰিশ্ৰম কিয়নো আপোনালোকে ঠিক কৰিব পৰা নাই, শুদ্ধ কৰিব পৰা নাই। পৰিশ্ৰম আমি তেওঁ পাঠকৰ পৰা আমি বাহিৰত থৈছোঁ, তেওঁ পাঠকৰ যোগ্য নহয়। হ'ব কিছু পিছত যদি আত্মশুদ্ধতা মনৰ আহে। দুখ পাইছোঁ সেইদিনা এজন আমাৰ মাজত ভাল পাঠক আছে, জ্ঞানী পাঠক আছে, আমাৰ মাজত ডক্টৰ আছে, আমাৰ মাজত উকিল আছে, আমাৰ মাজত বিভিন্ন জনা মানুহ আছে পাঠকৰ মাজত। মোক প্ৰিন্সিপালে কৈছে, কলেজৰ প্ৰিন্সিপাল ছাৰ নাম চবা কৰোঁ, এই নামটো পাহৰিলোঁ, তেওঁ পাঠকজনী কম পিছত মনত পৰিব। এই নামৰ মাজতে মানে বিয়া পাতিছে, বিয়াত যাব দীঘা দেখাইছে, গাড়ীতে আমাৰ মেখেলাখন পিন্ধাই অকণমান কৈছে এই নাম চোৱা মানুহ সুধিছে, বিয়াত যাব আপুনি দুজনক সুধিছে, বিয়াত নাযায় আপুনি। এটা ৮ বয়সীয়া মানুহ, ৰ'বা এজন ৮ বয়সীয়া মানুহ, যে আপোনাৰ কাপোৰ ফুলকে নাহিছে, আপুনি চাদা মাৰিছে, আপুনি বিয়া কৰিছে, বিয়াত নাযায়। এই ভগৱান, মই শুনি মোৰ চকু পানী লাগিছে। এনেকুৱা শিল্পী অযুক্ত নাম নাগাৰা নাম অযুক্ত নাগাৰা নাম ধৰিব নালাগে। ইমান উৎপাত হোৱাটো এইটো উচিত নহয়। আমি সকলো উৎপাত ঠিকেই দিওঁ। চাব আগৰাকী আইসকলক মই হাত জোৰ কৰি আমাৰ জনাইছোঁ, অধিকাৰ আছে, আইসকলৰ নাম লোৱাৰ অধিকাৰ আছে, আৰু আমাৰ বাপসকলৰ নাম লোৱাৰ অধিকাৰ আছে, ঈশ্বৰৰ নাম লোৱাৰ অধিকাৰ সকলোৰে আছে। কিন্তু শুদ্ধতা লাগিব, শুদ্ধতা হৈ নাম ল'ব লাগিব কৃষ্ণ। গতিকে এই নামটো সহজ বস্তু নহয়। এনেই আমাৰ নাম ঠিক নিশ্চয় নিশ্চয় হ'ব। আৰু আইসকলে নামত মনোযোগ দিয়াটো আমাৰ সুখৰ। সেইসকল গৃহলক্ষ্মী, সেইসকল গৃহলক্ষ্মী এগৰাকী আই এইখন ঘৰ তেওঁ নৱীকৰণ কৰিব পাৰে, আৰু এগৰাকী আই তেওঁ উৎপলালৈ তুমি কৃষ্ণ প্ৰভু ভগৱন্তই তোমাক আশীৰ্বাদ কৰক। নাগাৰা নাম এইবাৰ থিয় ৰাইজে থিয়। নাগাৰা নাম এটা ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ যদিও পৰিবেশ কৰা, কিন্তু তাৰ আগৰ ফালে এটা ধৰ্মীয় শব্দ লিখা আছে। আৰু আমাৰ গোটেই সমাজখন ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে কোনোৱে ধৰ্মক গৌণ কৰি
নিজৰ প্ৰাধান্যক মুখ্য কৰি চলাটো শিল্পীৰ এইটো ভাৱধাৰা হ'ব নালাগে। সেয়ে উৎপল হালৈ এই সৰু ল'ৰা উঠি আহিছে, আৰু এটা আছিল সৰু ছোৱালী কি কৰিশ্মা নাথ। মই তেওঁক নামত মই লগ পোৱা নাই, বুজি নাপায়, বুজি পাব লাগিব, অলপ বয়স হ'লে বুজি পাবা। নাম বস্তুটো সহজ নহয়, আৰু যেতিয়ালৈকে এটা বৃহৎ নাৰদীয় পুৰাণত এটা শ্লোক আছে, যাৱৎ বৰ্ণং কুলং সৰ্বং তাৱৎ জ্ঞানং ন জায়তে ব্ৰহ্মজ্ঞানং পদং গত্বা সৰ্বধৰ্ম বিবৰ্জিতা। যেতিয়ালৈকে জাত পাতৰ জ্ঞান থাকে অন্তৰত, ব্ৰাহ্মণ, গোসাঁই, কলিতা, কোচ, তেতিয়ালৈকে সেইজন ব্যক্তিৰ অন্তৰত প্ৰভু ভগৱন্তৰ স্থিতি নহয়, তেওঁ ঈশ্বৰৰ ভকত নহয়। যেতিয়া জাত পাত বিচাৰে, আকৌ ভগৱন্তৰ নাম যেতিয়া তেওঁৰ অন্তৰত শ্লীলতা আহে, জাত পাত যেতিয়া চিনি নাপায়, তেতিয়াহে সকলোকে যেতিয়া ভকত জ্ঞান কৰে, তেতিয়া প্ৰভু ভগৱন্তৰ তেওঁৰ অন্তৰত স্থিতি হয়। এতিয়া চোৱা, আমি নাম তুমি গাইছিলা কিবা এটা আমাৰ সংবিধানক এটা অমান্য কৰি, আৰু আমাৰ এখন সদৌ অসম নাগৰানাম সংঘৰ সংবিধান আছে। এই সংবিধান প্ৰত্যেক জিলাত আছে, প্ৰত্যেক আঞ্চলিকত আছে। এতিয়া আমাৰ সংবিধান লৈ আমি নাম গাব সকলোৱে লাগে, মই কম অলপ পিছতে। এতিয়া আজি উৎপল হালৈ আমি এই বৰক্ষেত্ৰী আঞ্চলিক নাগৰানাম সংঘই তেওঁক এইটো স্বীকৃতি পত্ৰ প্ৰদান কৰিছে, তেওঁৰ পইচাখিনি লৈ আমি সামূহিকভাৱে এটা হৰিধ্বনি দিম। তেওঁ আজিৰ পৰা অন্তৰ শুদ্ধ কৰি হৰিনাম গাবলৈ তেওঁক ভগৱন্তই কৃপা কৰক। তেওঁ এটি আঁঠু লৈ এটা সেৱা কৰিব লাগে, কৃষ্ণ কৃষ্ণ সকলোৰে কৃষ্ণ পদক সুমৰি হৰি বলো হৰি বলো হৰি বলো, আৰু এবাৰ হৰি বলো হৰি বলো হৰি বলো। আজিৰ পৰা উৎপল হালৈ সংবিধান সাপেক্ষে নাম গাবলৈ আমি অনুৰোধ কৰা নাই, আমি অনুৰোধ নকৰোঁ। তেওঁক ভগৱন্তই কৃপা কৰক, আৰু যদি তেওঁ আকৌ তেনেকুৱা কৰে, তেওঁ ঈশ্বৰদ্ৰোহী হ'ব। ঈশ্বৰদ্ৰোহী হ'লে কিন্তু জীৱন বিপথে যাব। কৃষ্ণ, ইয়াকে কৈছোঁ, উৎপল হালৈক আশীৰ্বাদ দিছোঁ। তেওঁ এটি সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাল নাগৰানামৰ পাঠক হওক বুলি, আৰু এইখন আমি আজি সামূহিকভাৱে তেওঁক আমি প্ৰদান কৰিছোঁ। কৃষ্ণ। ধন্যবাদ।